নমস্কাৰ সকলোলৈ। আজি অসমীয়া মাধ্যমৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 2022-23 বৰ্ষৰ বছৰিকা পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ পৰা 1 নম্বৰ প্ৰশ্নৰ উত্তৰকেইটা কৰি দিব ওলাইছোঁ। ইয়াৰে 2 নম্বৰৰ এ নম্বৰ প্ৰশ্নটোত আছে, মান লিপিকাৰ দুজনে লিখা টকা এখনৰ নাম লিখা। মান লিপিকাৰ দুজনে লিখা টকা এখনৰ নাম লিখিব লাগে। মানসকলে যেতিয়া অসমলৈ আহিছিলে তেতিয়া দুজন লিপিকাৰ আহিছিলে আৰু সেই লিপিকাৰ দুজনে দুখন টকা লিখি থৈ গৈছিলে, তাৰ এখনহে লিখিব দিছে। বৈশালী হুকুম আৰু বৈশালী মংডুন চুনখাম আছিলে। তাৰপিছত আছে বি নম্বৰ প্ৰশ্ন। বি নম্বৰ প্ৰশ্নটোত আছে, ভাৰতত পোনপ্ৰথমে ছপাশাল কেতিয়া স্থাপন হৈছিল? 1797 চনত। তাৰপিছত আছে চি নম্বৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ফ্ৰান্সিছ ড্ৰেক। তাৰপিছত আছে ডি নম্বৰ প্ৰশ্ন। ডি নম্বৰ প্ৰশ্নটোত আছে, ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1858 চনত। তাৰপিছত আছে ই নম্বৰ প্ৰশ্ন। ই নম্বৰ প্ৰশ্নটোত আছে, সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰটো হ'ব আনন্দৰাম বৰুৱা। তাৰপিছত আছে এফ নম্বৰ প্ৰশ্ন, বদন চন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল? ইয়াৰ উত্তৰটো হ'ব মন্ত্ৰী বৰফুকন। তাৰপিছত আছে জি নম্বৰ প্ৰশ্ন। জি নম্বৰ প্ৰশ্নটোত আছে, আধুনিক ভাৰতৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায়। তাৰপিছত আছে এইচ নম্বৰ প্ৰশ্নটো, মায়ামৰা কি? ইয়াৰ উত্তৰত হ'ব মায়ামৰা হৈছে বৈষ্ণৱ সত্ৰৰ নাম। তাৰপিছত আছে আই নম্বৰ প্ৰশ্নটো, ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰত হ'ব গমধৰ কোঁৱৰ। তাৰপিছত আছে জে নম্বৰ প্ৰশ্ন। জে নম্বৰ প্ৰশ্নটোত আছে, চাৰিঙীয়া ফুকন খিতাপ কাক দিয়া হৈছিল? ইয়াৰ উত্তৰত হ'ব সতৰাম। তাৰপিছত আছে কে নম্বৰ প্ৰশ্ন। কে নম্বৰ প্ৰশ্নটো আছে, ডেভিড স্কট কোন আছিল? ডেভিড স্কট ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল এজেণ্ট আছিলে। তাৰপিছত আমি পাম 3 নম্বৰৰ এ প্ৰশ্নটো। 3 নম্বৰৰ এ, ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? তাৰ উত্তৰত হ'ব 6100 কিলোমিটাৰ। তাৰপিছত 3 নম্বৰৰ বি প্ৰশ্নটোত আছে, বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত? বায়ুমণ্ডল প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। তাৰপিছত আছে চি নম্বৰ প্ৰশ্নটো। চি নম্বৰ প্ৰশ্নত আছে, গ্ৰাফ কি? হিমবাহে বৰফৰ বাহিৰে অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা পদাৰ্থবোৰকে সামগ্ৰিকভাৱে গ্ৰাফ বুলি কোৱা হয়। গতিকে এইখিনি হ'ব ইয়াৰ উত্তৰ। তাৰপিছত আছে ডি নম্বৰ প্ৰশ্ন। ডি নম্বৰ প্ৰশ্নটোত আছে, পৃথিৱীৰ কিমান শতাংশ জনসাধাৰণে ভাৰতত বাস কৰে? পৃথিৱীৰ কিমান শতাংশ জনসাধাৰণে ভাৰতত বাস কৰে? 17.5%। ইয়াৰ উত্তৰটো 17.5% হ'ব। তাৰপিছত ই নম্বৰ প্ৰশ্ন, বতাহৰ গতিবেগৰ এককটো কি? বতাহৰ গতিবেগৰ এককটো হ'ব নট। তাৰপিছত আছে এফ নম্বৰ প্ৰশ্ন। এফ নম্বৰ প্ৰশ্নটোত আছে, জনপ্ৰব্ৰজন কি? ইয়াৰ উত্তৰটোত হ'ব, মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে। মানুহে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ থাকিবলৈ যাব স্থায়ীভাৱে, তেতিয়া তাকে জনপ্ৰব্ৰজন বুলি কোৱা হয়।
তাৰপিছত এতিয়া আছে জি নম্বৰ প্ৰশ্ন অসমৰ সাৰ্বত্ৰিক বৰষুণ হোৱা ঠাইখনৰ নাম অসমৰ সাৰ্বত্ৰিক বৰষুণ হোৱা ঠাইখনৰ নাম হৈছে উত্তৰ লখিমপুৰ তাৰপিছত আছে এইচ নম্বৰ প্ৰশ্ন বৰ্ষাৰণ্য কাক বোলে ইয়াৰ উত্তৰটো হ'ব যিবোৰ ঠাইত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰতকৈ বেছি সেইবোৰ ঠাইত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য পোৱা যায় ইয়াকে বৰ্ষাৰণ্য বুলি কোৱা হয় তাৰপিছত আছে আই নম্বৰ প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী গেটৱে অফ নৰ্থ ইষ্ট বুলি কোৱা হয় তাৰপিছত জে নম্বৰ প্ৰশ্নটোত আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যা কিমান ইয়াৰ উত্তৰত হ'ব 121 কোটিৰো অধিক তাৰপিছত আছে কে নম্বৰ প্ৰশ্ন পৰিভ্ৰমী চৰাই অহা অসমৰ জৈৱ বৈচিত্ৰ্যৰ থল এটিৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব দীপৰ বিলত পৰিভ্ৰমী চৰাই আহে তাৰপিছত আছে 4 নম্বৰৰ এ প্ৰশ্নটোত আছে জনমৰি আয়ৰ সূত্ৰটো লিখা জনমৰি আয়ৰ সূত্ৰটো হ'ব জনমৰি আয় সমান ৰাষ্ট্ৰীয় আয় হৰণ দেশৰ মুঠ জনসংখ্যা তাৰপিছত আছে বি নম্বৰ প্ৰশ্ন মুদ্ৰাস্ফীতি কি বা মুদ্ৰাস্ফীতি কাক বোলে ইয়াৰ উত্তৰত হ'ব একেলেঠাৰিয়ে সামগ্ৰীৰ সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক মুদ্ৰাস্ফীতি বোলে যেতিয়া একেলেঠাৰিয়ে সামগ্ৰীৰ দাম বৃদ্ধি হয় তেতিয়া তাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় তাৰপিছত আছে চি নম্বৰ প্ৰশ্নটো কোনখন চৰকাৰক ৱেষ্টমিনিষ্টাৰ মডেল বুলি জনা যায় কোনখন চৰকাৰ ব্যৱস্থাক ৱেষ্টমিনিষ্টাৰ মডেল চৰকাৰ বুলি জনা যায় এয়া হ'ব সংসদীয় পদ্ধতিৰ চৰকাৰ আজিৰ ভিডিঅ'টিত এইখিনিয়ে আছিলে আজিলৈ ইমানতে সামৰিছোঁ সকলোলৈ নমস্কাৰ